দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে অসমত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। আজি সকলোৰে মংগল কামনাৰ তিনিচুকীয়াৰ বাৰেকুৰি বৰনামঘৰত আঁঠুলৈ সেৱা লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বাৰেকুৰি বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ সৈতে মত বিনিময় কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। ইয়াৰ পিছতেই গুইজানৰ অৱস্থিত মটক ৰজা সৰ্বানন্দ সিংহৰ মৈদামচুৰীলৈ গৈ শ্ৰদ্ধাঞ্জলিও জনায় নীতিন নবীনে। তাৰ পিছতে মাকুমৰ বেদজানৰ বদ্ৰীনাথ ডুবেৰ বাসগৃহত উপস্থিত হয় নীতিন নবীন। বদ্ৰীনাথ ডুবেৰ পুত্ৰ তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিশ্বজিৎ ডুবে আৰু তেওঁৰ পৰিয়ালৰ সৌজন্যমূলক সাক্ষাৎ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। বাৰেকুৰি ৰাইজক শ্ৰদ্ধা জনাবলৈ আৰু বাৰেকুৰি আমাৰ ঐতিহ্যমণ্ডিত বৰনামঘৰত আজি মূৰ দোৱাই গুৰুজনাৰ আশীষ তেখেতে আজি লৈ গ্ৰহণ কৰিছে আৰু এইখন সমাজৰ প্ৰতি তেখেতে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছে। আৰু আমি আপোনালোকে সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমাজৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা সংৰক্ষণ কৰা, ইয়াক জীয়াই ৰখাৰ বাবে তেখেতে যিখিনি মহৎ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপৰ এটা অংশ বিশেষ, কাৰণ আমি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মান সন্মান স্বাভিমান মাটি ভেটি সকলো সুৰক্ষিত হোৱাটো আন্তৰিকতাৰ বিচাৰোঁ। গতিকে আজি ইয়ালৈ আহি খুব ভাল লাগিছে। শ্ৰী শ্ৰী অৰুণোদয়দেৱৰ আদৰ্শৰে গঢ় লৈ উঠা এই বৰনামঘৰ আমাৰ সকলোৰে আস্থা আৰু বিশ্বাসৰ মহাস্থান। গতিকে এই পবিত্ৰ নামঘৰত আমি সকলোৱে আহি মূৰ দোৱালোঁ আৰু মই বাৰেকুৰি অঞ্চলৰ ৰাইজলৈ মোৰ বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধা জনাইছোঁ। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আমাৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ মৈদামস্থলীত ৰঙাগড়াত আহি উপস্থিত হৈ তেখেতৰ সমাধিত সেৱা লৈ তাৰপিছত ভকতৰ আশীৰ্বাদ ল'লে আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইয়াত স্বৰ্গদেউ বেংমৰা মটক ৰাজ্যৰ প্ৰথমজন ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী নীতিন নবীন ডাঙৰীয়াকে প্ৰমুখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ষ্টেট প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মন্ত্ৰী বিধায়কসকল আহি ইয়াত সেৱা ল'লেহি। তাৰ কাৰণে আমি মটক ৰাজবংশ তৰফৰ পৰা সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ আৰু যিখিনি ইয়াত ৰাইজ উপস্থিত আছিলে তেওঁলোককো শ্ৰদ্ধা জনাইছোঁ। আজি প্ৰগ্ৰামটো সুন্দৰভাৱে অনুষ্ঠিত হোৱাত আমি গৌৰৱ